এতিয়া বাগানৰ পৰা আহিছে। বাগানত পাত ছিঙে? সদায় নহয়, স্কুলো যাওঁ, স্কুলত যাওঁ, মাজে মাজে কামো যাওঁ। অসুবিধা হয়, হ'লেও ৰাতি পঢ়ো দেৰিলৈকে। ৰিজাল্ট ভালেই। কোন ডিভিজন পাইছে? ফাৰ্ষ্ট ডিভিজন। আৰু ক'ৰবাত লেটাৰ পাইছে নে? হিন্দীত লেটাৰ আৰু আছামিছত 78 2 নম্বৰ কমিলে লেটাৰ। দেউতাই আগতে ঠেলা চলাইছিলে, এতিয়া প্ৰেছাৰ ষ্ট্ৰক হোৱাৰ পৰা একো নকৰে। মা আৰু ময়ে কৰোঁ। মায়ে তুমি কি কৰে? মায়ে কি কৰে? মায়ে পাত ছিঙে, ময়ো পাত ছিঙো। ধান ৰোৱাৰ সময়ত ধান ৰোওঁ, ধান কাটো। আমি দুজনীয়ে ঘৰখন চলাওঁ আৰু। আগলৈ শিক্ষক হ'বলৈ মন আছে। এতিয়া ক'ত পঢ়িবা? এতিয়া জামুগুৰি হাই ছেকেণ্ডেৰীত পঢ়িব মন আছে। মই এতিয়া পঢ়িম আৰু বহুত দূৰলৈকে পঢ়িবলৈ মন আছে। কোনোবাই যদি সহায় কৰে আৰু অলপ সকাহ পাম। মইতো ভালে থকা হ'লে মই তাইক একদম মানুহে বনাম বুলি ভাবি আছিলোঁ। এতিয়া মোৰ এতিয়া বেমাৰ পেৰালাইচিছ বেমাৰ হোৱাৰ কাৰণে মই এতিয়া একো কৰিব নোৱাৰা হৈ গ'লোঁ মানে। কিন্তু মোৰ বহুত আশা আছে পঢ়াবলৈ, কিন্তু ইতিমধ্যে বেমাৰ পেৰালাইচিছ হৈ গ'ল। সেইকাৰণে মই মানে কি কৰিম আৰু এতিয়া ৰাইজকে সহায় বিচাৰিম বুলি ভাবি আছোঁ। আগতে মই ঠেলা চলাইছিলোঁ। ঘৰখনত আপুনি একো কৰিব নোৱাৰে? মই একো কৰিব নোৱাৰোঁ। সম্পূৰ্ণ ছোৱালীও কৰে কাম? ছোৱালীও কৰে। ছোৱালী কৰে আৰু মানুহজনী চলাই আছে আৰু উপায় নাই, কি কৰিব। কেতিয়াবা আমি লঘোণেও থাকোঁ কাম কাজ নহ'লে। তাৰপিছত আৰু ছোৱালীও কষ্ট মষ্ট কৰি তাইও কেতিয়াবা স্কুল নথকা অৱস্থাত মানে পাত ছিঙিবলৈও যায়। ছোৱালীয়ে কৰে, মাকে কৰে, এনেকৈ কৰি চলি আহোঁ। মানে এই যিটো ৰিজাল্ট হৈছে, ৰিজাল্টটো লৈ চাই আমি আনন্দিত হৈছোঁ। কাৰণ ঘৰখনৰ ইমান সচ্ছল নহয়, হাজিৰা চাজিৰা কৰে আৰু ছোৱালীজনীও মাজে সময়ে হাজিৰা কৰে বা পাত তোলে বা ধৰক আপোনাৰ ৰোৱা দিনত ৰুবলৈও যায়। তেনেকেই কষ্ট মষ্ট কৰি পঢ়ে। আমি আকৌ তাৰ মাজতে কওঁ যে তই অকল কামৰ ধান্দা নকৰিবি, পঢ়া ধান্দা কৰিবি। সেইখিনিয়ে আমি সহায় দিছিলোঁ বাৰু, তাতকৈ আৰু বেছি দিব পৰা নাই। কিন্তু আজি যিটো ৰিজাল্ট কৰিলে আমি ওচৰ চুবুৰীয়া হিচাপে ভাল পাইছোঁ আৰু। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি? কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি? AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত? প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা। ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ? পাৱাৰ্ড বাই ডাটা মিছন।